का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যখনত উৎপাদিত কৃষিজাত সামগ্ৰীসমূহে ৰাজ্যখনৰ কৃষি অৰ্থনীতিত অভূতপূৰ্ব বৰঙণি যোগাই আহিছে। পথাৰ শস্য যেনে ধান, মাহ, সৰিয়হ, মাকৈ, মৰাপাট, তিল আদিবোৰৰ উপৰিও ভিন্ন প্ৰকাৰৰ উদ্যান শস্যৰ বাণিজ্যিক উৎপাদন আৰু বিপণনৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতীসকলে কৃষি ক্ষেত্ৰত আত্মসংস্থাপন পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা দেখা যায়। উদ্যান শস্যই শাক-পাচলি, ফল-মূল, মছলাজাতীয় শস্য, কাঠফুলা তথা সংসাধিত প্ৰচেছিং সামগ্ৰীসমূহকো সামৰি লয়। আমাৰ ৰাজ্যখনত সিঁচৰিত হৈ আছে ভিন্ন প্ৰকাৰৰ থলুৱা ফল-মূল, যিসমূহ কৃষিজাত সামগ্ৰী হয়তো আন বহুতো ঠাইত উপলব্ধ নহয়, অথচ এনেবোৰ সামগ্ৰীৰ আছে বহু ঔষধি গুণ। শেহতীয়াভাৱে অসমৰ কৃষিপথাৰত ভুমুকি মাৰিছেহি বহুকেইবিধ বিদেশী ফল-মূলে। তেনে কেইবিধমান বিদেশী ফল-মূল হৈছে ড্ৰেগন ফ্ৰুট, ষ্ট্ৰবেৰী, মাল্টা, এপল বেৰ ইত্যাদি। অসমৰ কেইবাটাও কৃষিজাত সামগ্ৰীয়ে ইতিমধ্যে ভৌগোলিক পৰিচয় অৰ্থাৎ GI টেগ পাবলৈ সক্ষম হৈছে। তেনে কেইবিধমান সামগ্ৰী হৈছে তেজপুৰৰ লিচু, কাৰ্বি আংলঙৰ আদা, কাজিনেমু, জহা চাউল, কোমল চাউল, চাহ ইত্যাদি। ইয়াৰ উপৰিও মুগা কাপোৰ, গামোচা, জুদিমা আদিবোৰ সামগ্ৰীৰ GI টেগে অঞ্চলটোৰ সুকীয়া পৰিচয় বহন কৰিছে। অসমত উৎপাদিত আদা, হালধি, নেমু আদিৰ দৰে সামগ্ৰীসমূহৰ দেশীয় আৰু বিদেশী বজাৰত আছে সুকীয়া চাহিদা। অঞ্চলটোত উৎপাদিত ঔষধি গুণসম্পন্ন আদা, হালধিৰ বাবে ক্ৰেতাসকলে বিশেষ আগ্ৰহ দেখুওৱা পৰিলক্ষিত হয়। ধান খেতি কেন্দ্ৰিক ৰাজ্যখনৰ কৃষি ব্যৱস্থাটোত কৃষকসকলে অতীজৰে পৰা পৰম্পৰাগতভাৱে ধান খেতি কৰি অহা হয় যদিও বৰষুণ নিৰ্ভৰশীল কৃষি ব্যৱস্থাত এইবিধ খেতিৰ জৰিয়তে কৃষকসকল বিশেষভাৱে লাভান্বিত হ'ব পৰা নাই। তেনে ক্ষেত্ৰত একক শস্যৰ পৰিৱৰ্তে বছৰটোত এডৰা মাটিত অন্ততঃ 2টা খেতি কৰাটো অপৰিহাৰ্য হৈ পৰিছে। অৱশ্যে বজাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অধিক গুণসম্পন্ন প্ৰাইমাৰ কোৱালিটি ৰাইচ যেনে জহা চাউল, ক'লা চাউল, ৰঙা চাউল, ব্ৰাউন ৰাইচ, গ্ৰীণ ৰাইচ আদিৰ খেতি কৰি কৃষকসকল অধিক লাভান্বিত হোৱাৰ থল দেখা যায়। অসমত উৎপাদিত কৃষিজাত সামগ্ৰীসমূহৰ বিষয়ে জানিবলৈ দি উদ্যান শস্য সঞ্চালকালয়ৰ মহকুমা কৃষি বিষয়া বিপুল দাসে এনেদৰে কয়। ইয়াত আমি আমাৰ অসমত হোৱা ইণ্ডিজিনিয়াছ বৰ্তমান আৰু আমাৰ ধৰক ভৱিষ্যত হ'ব পৰা যিবিলাক আমাৰ ইয়াতে পটেঞ্চিয়েল আছে সেই প্ৰডাক্টবিলাক আমি ইয়াতে প্ৰদৰ্শনীমূলকভাৱে প্ৰদৰ্শন কৰাইছোঁ। আৰু এইটো আমাৰ উদ্দেশ্য হ'ল যে অকল অসম নহয়, উত্তৰ পূৰ্বাঞ্চল নহয়, গোটেই ভাৰতবৰ্ষৰ মানুহে যাতে আমাৰ ইয়াত হ'ব পৰা বাণিজ্যিকভাৱে সম্ভাৱনীয় বস্তুখিনি তেওঁলোকে বুজি পায়, লগতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো তেখেতসকলে যাতে অনুভৱ কৰে যাতে আমাৰ ইয়াত যিবিলাক বস্তু পায়। আমি ইয়াত গোটেইখিনি বস্তুৱে ছেকশ্যন ৱাইজ আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ কিছুমান ইণ্ডিজিনিয়াছলি কৰা প্ৰডাক্ট আছে, যেনে ধৰক আমাৰ ইয়াত আছে জাতিংগাৰ কমলা, আমাৰ ইয়াত আছে আপোনাৰ ধৰক মৰাণ আদা, আম আদা, বিশেষ কৰি আমাৰ ইয়াত বিভিন্ন ভেৰাইটিৰ হালধি আছে, যিবিলাক ধৰক আমাৰ অসমত বাহিৰে বহিৰাজ্যত ইমান ভাল কোৱালিটিৰ হালধি পোৱা সহজতে সহজলভ্য নহয়। তাৰোপৰি আছে আমাৰ ইয়াত বিভিন্ন ধৰণৰ আদা, কিছুমান আদা আছে আপোনাৰ খোৱাৰ বাবে, আৰু ইয়াত এনেকুৱা ধৰণৰ আমাৰ কিছুমান ইণ্ডিজিনিয়াছ আদা আমি ইয়াত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ, যিবিলাকৰ আপোনাৰ মেডিকেটেড বা আপোনাৰ সিহঁতৰ মানে ঔষধি গুণযুক্ত আদা কিছুমান আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ। তাৰোপৰিও বিভিন্ন ধৰণৰ আমাৰ ইয়াত
ইণ্ডিজিনিয়াছলি হোৱা কিছুমান চাউল, চিৰিয়েলছ, মিলেট আদি আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ। বিশেষ কৰি চাউলৰ ক্ষেত্ৰত ক'লা চাউল, ৰঙা চাউল যিবিলাক আমাৰ অকল দেশতেই নহয় বাহিৰৰ দেশতো অতি সম্ভাৱনীয়তা দেখা যায় আৰু বৰ্তমান সেইটো দেখা গৈছে। তাতকৈ আমি ক'বলৈ ভাল পাম যে আমাৰ যিটো GI টেগ পোৱা গৈছে বৰ্তমান আমাৰ অসমীয়া নেমু, এই অসমীয়া নেমুৰ বিভিন্ন জাতৰ আমি ইয়াত প্ৰদৰ্শন কৰিছোঁ। আৰু অসমীয়া নেমুটো কাজি নেমু যাক বুলি কোৱা হয়, কিছুমান গুটি থকা আৰু কিছুমান একেবাৰে গুটি নথকা। এই জাতৰ নেমুবিলাক অকল ভাৰতবৰ্ষতেই নহয় আন্তঃৰাষ্ট্ৰীয় বজাৰত যোৱা 2-3 বছৰ ধৰি অতি সমাদৰ লাভ কৰিছে আৰু সম্ভাৱনীয়তা আছে। তাৰোপৰি আমাৰ ইয়াতে কিছুমান টেঙাজাতীয় ফল হয় যিবিলাক ধৰক বাহিৰত নহয়, বিশেষ কৰি ৰবাব টেঙাটো, বিশেষ কৰি নতুনকৈ আমি ইয়াতে হাত কৰা, তাৰোপৰি আমাৰ জাতিংগাৰ কমলা, বকো অঞ্চলৰ কমলা, সোণাপুৰৰ যিটো টেঙা মিঠা থকা কমলা, এইবিলাক আমি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত চাবলৈ অহা দৰ্শকৰ ইয়াত বিপুল সঁহাৰি দেখা গৈছে। অকল ৰাজ্যৰ ভিতৰতে নহয়, বহিৰাজ্যৰ মানুহবিলাককো এইবিলাক চাই বহুত উৎসাহিত কৰিছে যে ইমানখিনি টেঙাজাতীয় ফল এই অঞ্চলত হয়। তাৰোপৰিও আমাৰ ইয়াত আছে নতুনকৈ আমি কিছুমান বাণিজ্যিক সম্ভাৱনীয়তা থকা শস্য, যিবিলাক ধৰক আগতেই থাইলেণ্ড, মালয়েছিয়া সেই অঞ্চলত বহুলভাৱে তেওঁলোকে কমাৰ্চিয়েলি কৰিছিল, কিন্তু যোৱা 8-10 বছৰৰ পৰা দেখিছোঁ সেই শস্যবিলাক আমাৰ ইয়াত খুব ভালকৈ হয়। বিশেষ কৰি আমি ইয়াতে নতুনকৈ ড্ৰেগন ফ্ৰুটছ ৰাখিছোঁ। তাৰ উপৰিও বিভিন্ন ধৰণৰ হাৰ্বছ, বচিলৰ পৰা আৰম্ভ কৰি লেটুছৰ পৰা আৰম্ভ কৰি বাটাৰহেড কেবেজলৈ, ইভেন আমাৰ মধু তুলসীৰ পৰা আৰম্ভ কৰি পাইছাইলৈ গোটেইখিনি আমি ইয়াতে আপোনাৰ মানে দৰ্শকৰ জ্ঞাতাৰ্থে জনাবলৈ আমি ইয়াত ডিছপ্লে কৰিছোঁ। অসমত শেহতীয়াভাৱে আৰম্ভ কৰা হৈছে মিলেটৰ খেতি। পৰম্পৰাগতভাৱে আমাৰ ৰাজ্যখনত উৎপাদন হৈ আছিল মিলেটৰ খেতি। পিছে পৰিচৰ্যাৰ অভাৱত মিলেটৰ ওপৰত গুৰুত্ব কমি আহিবলৈ ধৰে। ৰাষ্ট্ৰসংঘই 2023 বৰ্ষক আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰেও আমাৰ ৰাজ্যৰ 15খন জিলাত ফিংগাৰ মিলেট, ফক্সটেইল মিলেট আৰু প্ৰছ' মিলেটৰ খেতি কৰিবলৈ পৰিকল্পনা হাতত লয়। নগাঁও, বঙাইগাঁও, ধুবুৰী, বৰপেটা, কোকৰাঝাৰ, বাক্সা, গোৱালপাৰা, কাৰ্বি আংলং, শোণিতপুৰ, কামৰূপ, গোলাঘাট আৰু ওদালগুৰি জিলা সামৰি বৰ্তমান 6,000 হেক্টৰ মাটিত মিলেটৰ খেতি কৰাৰ বিপৰীতে অহা 7 বছৰৰ ভিতৰত 50,000 হেক্টৰ মাটিত 65,000 কৃষকক সামৰি মিলেটৰ খেতি কৰিবলৈ স্থিৰ কৰা হয়। উৎকৃষ্ট খাদ্য হিচাপে বিবেচিত মিলেটৰ খেতি জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খাবলৈ অতি উপযোগী। কেৱল মিলেটেই নহয়, প্ৰাকৃতিকভাৱে উৎপাদিত মৌজোল আৰু তেনেবোৰ সামগ্ৰী সম্পৰ্কে বিপুল দাসে এনেদৰে কয়। আমাৰ যদিও ধান প্ৰধান, কিন্তু ধানৰ উপৰিও বিভিন্ন জাতৰ মিলেটো আমাৰ ইয়াত নতুন কৰি যোৱা 2-3 বছৰৰ পৰা আৰম্ভ কৰিছে। বিশেষ কৰি আমাৰ ইয়াত কণী ধানটো খুব ভাল ৰেছপন্স পোৱা গৈছে আৰু আমাৰ বিভাগীয়ভাৱেও ইয়াত মিলেট মিছনৰ ওপৰত খুব গুৰুত্ব দিছে। কাৰণ মিলেটটো বৰ্তমান সময়ত ঘেঁহু, আটা বা অন্যান্যতকৈ মিলেটৰ যিটো খাদ্য সামগ্ৰী বনোৱা যায় সেইটো আমাৰ দেহৰ কাৰণে অতি উপকাৰী বুলি জনা গৈছে আৰু সেইবাবে ইয়াত বিভিন্ন ধৰণৰ আমি মিলেট আদিও প্ৰদৰ্শন কৰিছোঁ। তাৰোপৰিও ইয়াত আছে আমাৰ প্ৰকৃতিয়ে দিয়া কিছুমান প্ৰডাক্ট, যেনে মৌজোল। ইয়াত আমাৰ প্ৰকৃতিগতভাৱে বহুত মৌজোল হৈ আছে, কিন্তু আজিকালি উদ্যমী ডেকা বা উদ্যমী কৃষকসকলে তাক বাণিজ্যিকভাৱে বিভিন্ন ধৰণৰ মৌজোল ইয়াত প্ৰস্তুত কৰিছে, তাক আমি দেখাবলৈ ইয়াত প্ৰয়াস কৰিছোঁ। বিশেষ কৰি আপোনাৰ সৰিয়হৰ মৌজোল, আমাৰ কমলা মৌজোল, তেনেকুৱা ছজিনাৰ মৌজোল, বিভিন্ন ধৰণৰ মৌজোল। আৰু মই জনাবলৈ পাই ইয়াত সুখী হ'ম যে আমাৰ এই অঞ্চলটোত আমি ভাবিছিলোঁ যে টেঙাৰ পৰাই টেঙাই বিভিন্ন জাতৰ হয়, কিন্তু এতিয়া আমি ইয়াত প্ৰদৰ্শনী কৰিছোঁ 12 বিধ বেলেগ বেলেগ বিভিন্ন জাতৰ বগৰী, যিবিলাক বগৰী আমাৰ ইয়াত বাণিজ্যিকভাৱে সফল হৈছে। কৃষকসকলে সেইবিলাক কৰিবলৈ আঁকোৱালি লৈছে আৰু সেইবিলাকৰ এখন ডাঙৰ বজাৰ অসমতেই আছে আৰু ভাৰতবৰ্ষৰ চাৰিওফালে আছে। সেইখিনি দেখাবলৈ আমি প্ৰয়াস কৰিছোঁ। তাৰোপৰি ইয়াত আমি এটা নতুন বস্তু দেখুৱাইছোঁ যে আমাৰ যিবিলাক ইণ্ডিজিনিয়াছ
আমাৰ চাউলৰ ভেৰাইটি আছে, যেনেকুৱা অনম বাওটো আপোনাৰ ধেমাজি অঞ্চলত বহুলভাৱে কৰে। কেঁকুৱা বাও, যিটো কোমল চাউল, যিটো আমি GI টেগ পাইছোঁ, সেইটো মেজিক ৰাইচ বুলিও কোৱা যায়। এইবিলাক আজিকালি গোটেই ভাৰতবৰ্ষতে বাণিজ্যিকভাৱে মানুহবিলাকে জানিছে, আৰু যিবিলাকে জনা নাই তেখেতসকলক জনোৱাৰ বাবে আমি ইয়াত এই প্ৰদৰ্শনীখনত এটা প্ৰয়াস কৰিছোঁ। এই প্ৰয়াসৰ দ্বাৰা যাতে আমাৰ থলুৱা যিবিলাক উদ্যমী যুৱক আছে, যিবিলাক কৃষক আছে, তেখেতসকলৰ যাতে প্ৰডিউচখিনি বাণিজ্যিকভাৱে তেওঁলোকে বিক্ৰী কৰিব পাৰে, আৰু তেওঁলোকে যাতে এখন উপযুক্ত বজাৰ পায়। আৰু উপযুক্ত বজাৰ হোৱাৰ লগে লগে ইয়াৰ এক্সপানশ্যন বা ইয়াৰ প্ৰডাকশ্যনৰ সম্ভাৱনীয়তাও খুব দেখা যায়। সেই সম্ভাৱনীয়তাখিনি আমি অচিৰে পাম বুলি ভাবি আমি গোটেইখিনিয়ে ইয়াত এই ষ্টলটো সজাবলৈ প্ৰয়াস কৰিছিলোঁ। শাক পাচলি উৎপাদনত চহকী আমাৰ ৰাজ্যখনে এই ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি কৰিবলৈ সক্ষম হৈছে। হাইব্ৰিড বীজৰ ব্যৱহাৰে পাচলি উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আহিছে। ৰবি শস্য আৰু খাৰিফ বতৰত উৎপাদিত পাচলিয়ে ইতিমধ্যে ঘৰুৱা তথা দেশীয় বজাৰৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও বিদেশী বজাৰতো ভুমুকি মাৰিবলৈ সক্ষম হোৱাটোৱে শুভ ইংগিত বহন কৰে। ভিন্ন প্ৰকাৰৰ পাচলি, বিশেষকৈ বিলাহী, তিয়ঁহ, বেঙেনা, জলকীয়া, ফ্ৰেঞ্চ বিন, আলু, কবি আদিৰ উপৰিও বজাৰ চাহিদা অনুযায়ী কৃষকসকলে হাইব্ৰিড, HYV, লোকেল তথা এক্সটিক ভেজিটেবলছৰ খেতি কৰিবলৈ লোৱা দেখা যায়। পাচলি খেতিক অনায়াসে উচ্চ মূল্য বিশিষ্ট খেতি হিচাপে অভিহিত কৰিব পাৰি, কিয়নো তাকৰীয়া কৃষিভূমিত কৰা পাচলিৰ পৰা খেতিয়ক একোজনে পাব পাৰে যথেষ্ট আয়। পিছে বজাৰত একে সময়তে যথেষ্ট পাচলি উপলব্ধ হোৱা হেতুকে কেতিয়াবা উচিত মূল্য পোৱাৰ পৰা কৃষকসকল বঞ্চিত হ'বলগীয়া হয়। তেনে ক্ষেত্ৰত শস্য বিমুখীকৰণৰ ধাৰণা সাৰোগত কৰি একে সময়তে উৎপাদন কৰাৰ বিপৰীতে আগতীয়া নতুবা নুমলীয়াকৈ পাচলি খেতি কৰি কৃষকসকল অধিক লাভান্বিত হ'ব পাৰে। শেহতীয়াকৈ বহুসংখ্যক শিক্ষিত যুৱক যুৱতীৰ সংৰক্ষিত কৃষি পদ্ধতি অৱলম্বন কৰি পলি হাউচ অথবা সেউজ গৃহৰ ভিতৰত অধিক মূল্য বিশিষ্ট পাচলি খেতি কৰি যথেষ্ট আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ভিন ভিন প্ৰকাৰৰ পাচলি খেতি সম্পৰ্কে বিপুল দাসে আমাক এনেদৰে কয়। আমি ধৰক ভাৰতবৰ্ষত যিমানখিনি ধৰক শাক পাচলি বা তাৰি তৰকাৰী আমি উৎপাদন কৰা বুলি ভাবোঁ, বেছিভাগেই ইয়াতে কিন্তু আমাৰ অসমৰ মাটিৰ বাবে উপযোগী উৎপাদন হয়। আমি ইয়াত দেখাবলৈ প্ৰয়াস কৰিছোঁ বিভিন্ন আকাৰৰ গোট। আমি ধৰক পানীলাওৰ পৰা আদি কৰি কোমোৰাৰ পৰা আদি কৰি যিখিনি গোট ফেমিলিত পৰে সেইখিনি আমি ইয়াত দেখাইছোঁ। চলনেচিয়াছ ক্ৰপ, যিবিলাক ধৰক বিলাহীৰ পৰা জলকীয়াৰ পৰা বিভিন্ন ধৰণৰ বেঙেনা ইয়াত হয়। আৰু মই ক'বলৈ এটা প্ৰয়াস পাইছোঁ বা এটা সাহস কৰিছোঁ যে ভাৰতবৰ্ষত ইমান ভেৰাইটিজ শাক পাচলি একেটা ঠাইতে বোধহয় হোৱা মই পৰিলক্ষিত কৰা নাই, আৰু বোধহয় ইমানখিনি ক'তো পোৱাও নাযাব। আমি তাৰ উপৰিও আমি ইয়াত কিছুমান শাক পাচলি দিছোঁ যিটো আন্তঃৰাষ্ট্ৰীয় বজাৰত খুব ডিমাণ্ড দেখা যায়। সেইটো হ'ল মাহজাতীয়। ইয়াত বিভিন্ন ধৰণৰ মাহজাতীয়, আমি যাক উৰহী বুলি কওঁ, উৰহী জাতীয় বিভিন্ন ধৰণৰ আমাৰ ইয়াতে ভেজিটেবলছ আমি প্ৰদৰ্শন কৰিছোঁ। কিছুমান এনেকুৱা ভেজিটেবলছো আমি ইয়াত প্ৰদৰ্শন কৰিবলৈ পাই সুখী হৈছোঁ, যিবিলাক আমাৰ দুখনমান ডিষ্ট্ৰিক্টতেই সীমাবদ্ধতা থাকে, যেনে কাৰ্বি আংলং, ডিমা হাছাও, আমাৰ যিকেইখন BTADৰ জিলা আছে তাত কিছুমান আমাৰ উৰহী হয়। ইয়াত আমি লোকেল ৰাজমাহ এটা হয়, যিটো ৰাজমাহ খাবলৈ খুব টেষ্টি, কিন্তু আমাৰ যিবিলাক কমাৰ্চিয়েল ৰাজমাহ গোটেই ভাৰতবৰ্ষত হয় তেনেকুৱা নহয়, এইটো সম্পূৰ্ণ বেলেগ। কিছুমান বিনছ আছে, এই বিনছবিলাক বাহিৰত দেখা নাযায়। তাৰ উপৰি আমি ইয়াত দেখাইছোঁ যে বিভিন্ন ধৰণৰ পামকিন, ৰঙালাওটো আজিকালি আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ক্ৰপ হৈছে। তাত অকল ভেজিটেবলছৰ কাৰণে নহয়, তাত বাণিজ্যিকভাৱে চচ বা অন্যান্য যিকোনো খাদ্য সামগ্ৰী, ইভেন ৰঙালাওৰ নতুনকৈ কেণ্ডি বনোৱা আৰম্ভ কৰিছে। আগতে আমি জিঞ্জাৰ কেণ্ডি পাইছিলোঁ, আজিকালি কিন্তু ৰঙালাওৰো কেণ্ডি বনাইছে। ইয়াত এটা লেডিজ এণ্টাৰপ্ৰিনাৰে এই কেণ্ডি বনাই ইয়াত আমাৰ যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত ভিজিট কৰিছিল। এই মিক্সিং কৰা তেওঁ লাড়ু পিঠাও ইয়াত তেওঁ দেখুৱাইছে আৰু টেষ্ট কৰাইছে, ৰাইজে ভাল পাইছে, চবেই ভাল পাইছে। এইবিলাক
খুব বাণিজ্যিকভাৱে সম্ভাৱনীয়তা থকা ছেক্টৰ। গতিকে আমি ইয়াত কমেও 40-ৰ পৰা 50 বিধ আমাৰ বিভিন্ন শাক পাচলি প্ৰদৰ্শিত হৈ আছে। আমাৰ ৰাজ্যখনত ফল মূলৰ অৰ্চাৰ্ড গঢ়ি উঠাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। অথচ কল খেতিৰ বাহিৰে অইন খেতিত অৰ্চাৰ্ডৰ ধাৰণা গঢ়ি উঠিবলৈ বহুখিনি বাকী। অৱশ্যে শেহতীয়াভাৱে তিনিচুকীয়া, বাক্সা, চিৰাং আদি জিলাত গঢ়ি উঠা ডাঙৰ ডাঙৰ নেমু বাগানসমূহে অদূৰ ভৱিষ্যতে এনে বাগানৰ সংখ্যাৰ বৃদ্ধিৰ ইংগিত বহন কৰে। কল খেতিৰ বাণিজ্যিকৰণৰ জৰিয়তে বহুসংখ্যক কৃষক লাভান্বিত হোৱাও দেখা যায়। আনকি কল খেতিক কেন্দ্ৰ কৰিয়েই ৰাজ্যখনত গঢ়ি উঠিছে কলৰ FPC। ৰাজ্যখনত উৎপাদিত মালভোগ কলৰ আছে এক সুকীয়া বৈশিষ্ট্য। মালভোগ কল, অমৃত সাগৰ, জাহাজী, চেনিচম্পা, কাঁচকল আদিৰ উপৰিও ৰাজ্যখনত বিদ্যমান প্ৰায় 14 বিধ জাতৰ কলে কলৰ মূল্য শৃংখলৰ ওপৰত কাম কৰাৰ যথেষ্ট সুবিধা আগবঢ়োৱাৰ সম্ভাৱনা আছে। অসমৰ কল সম্পৰ্কে জানিবলৈ দি বিপুল দাসে আমাক এনেদৰে কয়। আমাৰ এই উত্তৰ পূৰ্বাঞ্চল আৰু বাৰ্মা ৰিজনটোৱে হ'ল কলৰ অৰিজিন। পৃথিৱীত এই অঞ্চলতেই কলটো প্ৰথমতে আৱিৰ্ভাৱ হোৱা বা জন্ম হোৱা। তো গতিকে ইয়াত বিভিন্ন ধৰণৰ কল পোৱা যায়, কিন্তু আমি ইয়াত দেখাবলৈ প্ৰয়াস কৰিছোঁ 9 বিধ বিভিন্ন ধৰণৰ বাণিজ্যিকভাৱে সফল হোৱা কল। যেনে ইয়াত আমি মালভোগ কল প্ৰদৰ্শন কৰিছোঁ, জাহাজী কল কৰিছোঁ, অমৃত সাগৰ কৰিছোঁ, ভৰতমণি কল কৰিছোঁ, কাঁচকল কৰিছোঁ, যিটো কল আমি শাক পাচলি হিচাপে বা চব্জি হিচাপে ব্যৱহাৰ কৰোঁ। আঠিয়া কল দেখুৱাইছোঁ, যিটো কল আজিকালি অকল মানে খোৱাৰ ক্ষেত্ৰতে নহয়, এইটো আজিকালি আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ক্ৰপ হৈছে। ইয়াৰ পৰা কেঁচুৱাৰ পৰা গৰ্ভৱতী মাতৃলৈ বিভিন্ন ধৰণৰ গোটেই গছডালৰ পৰা বিভিন্ন ধৰণৰ ভেলু এডিশ্যন কৰি প্ৰডাক্ট বনোৱা হয়। এই প্ৰডাক্টবিলাক অকল আমাৰ অসম ৰাজ্যতেই নহয়, আপোনাৰ গোটেই ভাৰতবৰ্ষতে তাৰ প্ৰচলিত। আৰু বিশেষ কৰি যিটো আমি ভীমকল বুলি কওঁ, এই কলটোৰ বাণিজ্যিকভাৱে যদি আমি ভালকৈ চালি জাৰি চাওঁ, প্ৰতিটো অংশই ইণ্ডাষ্ট্ৰিয়েল মানে ধৰক ঔদ্যোগিকভাৱে উপযোগী। আৰু মই জনাত এই উত্তৰ পূৰ্বাঞ্চল, কৰ্ণাটক আৰু তামিলনাডু এই অঞ্চলটোতেই আপোনাৰ এই কলটো সীমাবদ্ধতা আছে। আৰু বিশেষ কৰি উত্তৰ পূৰ্বাঞ্চলত এই কলটো অতি মানে সহজতে হয়। যিটো আমি ক'বলৈ গ'লে গছৰ মূৰাটো যদি ক'ৰবাত পেলাই থওঁ, তেতিয়াহ'লে তাৰ পৰা গছডাল গজি উঠে আৰু ফল দিয়ে। গতিকে এই কলখিনিও আমি ইয়াত আৰু দুই এটা কল আমি ইয়াত দেখাবলৈ চেষ্টা কৰিছোঁ, যেনেকুৱা চেনিচম্পাটো অকল খোৱাই নহয়, খাবলৈ অকল সুস্বাদ্যই নহয়, এইটো ইয়াৰ পৰা আপোনাৰ আমি ইয়াতে কিছুমান উদ্যোগীয়ে চিপছ বনাইছে। সেই চিপছটো কিন্তু কাঁচকল বা অন্যান্য কলতকৈ বহুতখিনি সোৱাদযুক্ত আৰু খাবলৈও খুব ভাল। থলুৱা ফল মূলসমূহৰ সংৰক্ষণ আৰু খেতি কৰা মাটিকালিৰ পৰিমাণ বৃদ্ধি কৰাটো অতি আৱশ্যক, কিয়নো এইসমূহ ফলৰ আছে নানাবিধ ঔষধি গুণ। ঔটেঙা, থেকেৰা, অমৰা, জলফাই, শিলিখা, লেটেকু, পনিয়ল, তেতেলী আদিবোৰ থলুৱা গছ ৰোপণ আৰু ইয়াৰ উৎপাদিত সামগ্ৰীসমূহৰ মূল্য সংযোজনৰ জৰিয়তে কৃষিভিত্তিক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি আত্মসংস্থাপন পাব পাৰে বহু সংখ্যক শিক্ষিত যুৱক যুৱতীয়ে। থলুৱা ফল মূল আৰু প্ৰচেছিঙৰ দিশটো সামৰি মহকুমা কৃষি বিষয়া বিপুল দাসে এনেদৰে কয়। আমাৰ কিছুমান মাইনৰ ফৰেষ্ট প্ৰডিউচ বা মাইনৰ ফ্ৰুটছ আছে, যেনে লেটেকু, পনিয়ল, ঔটেঙা বা আপোনাৰ তেতেলী, ভোমোৰা, শিলিখা, এই ধৰণৰ যিবিলাক প্ৰডাক্ট আছে, এই প্ৰডাক্টবিলাক সাধাৰণতে আমি যিবিলাক আমাৰ ফ্ৰুটছ বুলি বিক্ৰী কৰা যায়, তেনেকুৱা বিক্ৰী কৰিবলৈ আমাৰ ইমানখিনি বাণিজ্যিকভাৱে এইখিনি স্কোপ নাথাকে। গতিকে যিবিলাক মাইনৰ ফ্ৰুটছ, এই মাইনৰ ফ্ৰুটছবিলাক যদি আমাৰ কিছুমান উদ্যোগে ইয়াত আচাৰ বনাইছে, তাৰ পৰা কিছুমান জাম বনাইছে, জেলি বনাইছে, আৰু তেখেতসকলে ইয়াত দেখিছে যে যিবিলাক নৰ্মেল ফ্ৰুটছ, পাপায়া, ৰাইপেনিং পাপায়া বা ৰাইপেনিং আপোনাৰ কমলা, এইবিলাকৰ পৰা যিবিলাক জাম জেলি বা স্কোৱাছ বনোৱা যায়, তাত কৰি আমাৰ যিবিলাক মাইনৰ ফ্ৰুটছ আছে তাৰ পৰা বনোৱা আচাৰ বা অন্যান্য প্ৰডাক্ট স্কোৱাছ অতি সুখাদ্য হয়, লগতে দেহৰ বাবে উপকাৰী। সৰু এটা কথা কৈছোঁ যে আমাৰ কিছুমান উদ্যোগে এতিয়া আপোনাৰ
গাৰ্চিনিয়া মানে আপোনাৰ গাৰ্চিনিয়াৰ পৰা আপোনাৰ জুচ বনাইছে, কেণ্ডি বনাইছে। গাৰ্চিনিয়া মানে হ'ল আমাৰ থেকেৰা টেঙা, কুজি থেকেৰা বা বৰ থেকেৰাৰ পৰা আপোনাৰ জুচো বনাইছে, কেণ্ডিও বনাইছে। এইটো খোৱাৰ ফলত এইটো বনোৱাৰ ফলত তেওঁলোকে অকল পইচা ইনকাম কৰা নাই, কিন্তু যিসকলে খাব তেখেতসকলে দৈহিকভাৱে বহুত উপকাৰ পাব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ
गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।